ৰাজ্যত অব্যাহত আছে ড্ৰাগছৰ সৰবৰাহ। মৈৰাবাৰীৰ অলিয়ে গলিয়ে ড্ৰাগছ সৰবৰাহ আৰু ড্ৰাগছ আসক্ত লোকৰ বাবে আহি পৰিছে এতিয়া বেয়া দিন। জিলাখনৰ লগতে মৈৰাবাৰী আৰক্ষীও পূৰ্বতকৈ অধিক সষ্টম হৈ পৰিছে ড্ৰাগছ বিৰোধী অভিযানত। মৈৰাবাৰী ৰেলৱে কলনীৰ পৰা আৰক্ষীৰ অভিযানকাৰী দলে 4টা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰসহ আটক কৰে 2টাকৈ ড্ৰাগছ সৰবৰাহকাৰীক। ড্ৰাগছ সৰবৰাহকাৰী দুটা ক্ৰমে বৰথল কছাৰী গাঁৱৰ মুস্তাফিজুৰ ৰহমান আৰু হাতীমূৰীয়া গাঁৱৰ আনোৱাৰ হুছেইন। আৰক্ষীয়ে দুয়োটাকে ইতিমধ্যে মৈৰাবাৰী আৰক্ষী থানাত জেৰা আৰম্ভ কৰিছে। আৰক্ষীয়ে দুজন ড্ৰাগ ব্যৱসায়ীক কৰায়ত্ব কৰিছে। তাৰ বাবে মৈৰাবাৰী আৰক্ষী বিভাগক আমি সংখ্যালঘু সংগ্ৰাম পৰিষদ মৰিগাঁও জিলাৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আগতকৈ কঠোৰ হৈছে মৈৰাবাৰী আৰক্ষী। আৰু এই ড্ৰাগছ ড্ৰাগছৰ কাৰণে মৈৰাবাৰী অঞ্চলত যিবিলাক ড্ৰাগছৰ কাৰণে মৈৰাবাৰীত বিভিন্ন ধৰণৰ চুৰি কাৰ্য, বিভিন্ন অপৰাধমূলক কাম চলি আছে। এই ড্ৰাগছ নিৰ্মূল হ'ব লাগিব। নিৰ্মূল কৰাৰ কাৰণে আমিও আৰক্ষী প্ৰশাসনৰ লগত আমি যিমান পাৰোঁ সহযোগ কৰি যাম। আৰু মৰিগাঁও তথা মৈৰাবাৰী আৰক্ষী বিভাগক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু যাতে এই ড্ৰাগছৰ বিৰুদ্ধে আৰু কঠোৰ হয়। মৈৰাবাৰীৰ পৰা সাজিদুৰ ৰহমানৰ ৰিপৰ্ট, এনি ভাৰত 24। ৰব, আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে, আপুনি জানেনে? এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহোৱাটো যে এটা অপৰাধ, আপুনি জানেনে? অপৰাধ কেনেকৈ? মোৰ ছোৱালী, মোৰ কথা। তুমি যিয়েই নোকোৱা ভূঞা, 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ। বিয়া দিয়াজন যিমান দায়ী, বিয়া পতাজনো সমানে দায়ী। এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স, খেলা ধূলা কৰাৰ বয়স। তাইক খেলিবলৈ দিয়ক, পঢ়িবলৈ দিয়ক, আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব। এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে? মোৰ ভুল হৈ গ'ল মাজনী, মোক ক্ষমা কৰিবা। শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ। আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব। বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ। এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব।